যিসকল মহাভকত বা পৰম ভকত বা উত্তম ভকত তেওঁলোকে সাংসাৰিক জীৱনত কৰ্মৰাজিৰ মাজত ঘূৰি ফুৰিলেও তেওঁলোকে হৰি কথা বিনে আন কথাত মনোযোগ নিদিয়ে। কৈলো ভকতৰ ৰাজা যেন প্ৰৱৰ্তন, এয়া হৈছে ভকতৰ স্বভাৱ। এতিয়া মহাভাগৱতৰ যিটো লক্ষণ সেই সম্পৰ্কে কৈছে যে মহাভকতে বা উত্তম ভকতে কেতিয়াও এই বিনাশী সম্পদৰ মায়ামোহত মনটো আসক্ত কৰি নাৰাখে। তেওঁলোকে কেৱল যিটো শাশ্বত সনাতন যিটো সত্য তাৰ প্ৰতিহে তেওঁলোক ধাবিত হয়। গতিকে তেওঁলোকে সদায় কৃষ্ণক চিন্তা কৰে আৰু বিষয়ৰ প্ৰতি আসক্ত শূন্য হয়। আৰু এই গোটেই জগতখন দেখি থকা জগতখন যে বিষ্ণুৰ মায়া এই কথা তেওঁলোকে উপলব্ধি কৰে। অৰ্থাৎ জগতখন মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। এই ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম, ই শাশ্বত, ই সনাতন। এই কথা তেওঁলোকে উপলব্ধি কৰে। নকৰে আক্ৰোশ দেশ কিঞ্চিতো মনত, তেওঁলোকে কোনো বিষয়ক লৈ আক্ৰোশ দেশ মনত ভাৱ নলয়। সেইজন জানিবা উত্তম ভাগৱত, সেইজনকে আমি উত্তম ভাগৱত বা উত্তম ভকত বুলি গণ্য কৰিব লাগিব। জনম মৰণ ক্ষুধা তৃষ্ণা ভৱ মৰ্ম, দেহ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়ৰ ধৰ্ম। যে জনম মৰণ ক্ষুধা তৃষ্ণা ভয় মৰ্ম এই সকলোবিলাক দেহৰহে ধৰ্ম, আত্মাৰ নহয়। ই ইন্দ্ৰিয়ৰ ধৰ্ম। ইসব সংসাৰৰ ধৰ্ম জানয় সতত, যে এইবোৰ সংসাৰ ধৰ্ম এই কথাটো মহাভকতে বা উত্তম ভকতে জানে। নোহে বিমোহিত চিত্ত কদাচিত তাত, এইবিলাক বাহ্যিক ধন ঐশ্বৰ্য সম্পত্তি দেহ গে মন এইবিলাকত তেওঁলোক আসক্ত হৈ নাথাকে। ঈশ্বৰৰ ধ্যান মাত্ৰ কৰন্ত সাক্ষাৎ, তেওঁলোকে সদায় ঈশ্বৰক একান্ত মনে ধ্যান কৰে। জানিবা নিৰ্পদিশিতো উত্তম ভকত, এই গুণবিশিষ্ট ব্যক্তিসকলক উত্তম ভকত হিচাপে ভাগৱতে চিহ্নিত কৰিছে। একে মাধৱতে মাত্ৰ কৰিলে আশ্ৰয়, কাম্য কৰ্ম বাসনাক তেজিলে হৃদয়। যে কামনা বাসনাবিলাক হৃদয়ৰ পৰা আঁতৰাই দিয়ে আৰু এক ঈশ্বৰত মাত্ৰ ধ্যান কৰে। এক দেও এক সেও এক বিনে নাই কেও, এক ভগৱন্তৰ বিনে তেওঁলোকে আনৰ চিন্তা নকৰে। হৰিৰ চৰণ মনে নচাৰে সতত, সেইজন জানিবা উত্তম ভাগৱত। যে যিজনে সদায় এক ঈশ্বৰক চিন্তা কৰি থাকে সেইজনেই হৈছে মহাভাগৱত বা মহাভকত বা উত্তম ভকত। সন্তৰ সংগত সদা হৰিক সেৱয়, জানিবা নিৰ্পতি সেইজন মহাশয়। গতিকে সেইজনে সদায় সাধুৰ সংগত মানে সদায় ঈশ্বৰক সেৱা ভক্তি কৰে। আৰু তেনে গুণবিশিষ্ট ব্যক্তিজনেই তুমি উত্তম ভকত বুলি গণ্য কৰিবা। কাম্য কৰ্ম দেশ মোহ হৰিষ ৰহিত, হুয়া ফুৰে নিতান্ত কৃষ্ণত দিয়া চিত্ত। তেওঁ কাম্য কৰ্ম বাসনা এইবিলাকক এৰি একমাত্ৰ ভগৱন্তৰ গুণ নামতেই সদায় চিত্তটো অৰ্পণ কৰি ৰাখে। এইটোকে হৈছে এইসকলক উত্তম ভকত হিচাপে চিনাকি কৰি দিছে। ইয়াৰ পিছত পৰৱৰ্তী পদে কি ক'ব আমি আলোচনা কৰিম। কৃষ্ণ এৰামে হৰি কথাতে জীয়া নতনে দে মন, কৈলো ভকতৰ ৰাজা যেন প্ৰৱৰ্তন। কুল ধৰ্ম বৰ্ণাশ্ৰম আদি ধৰ্ম যত, উত্তম বুলিয়া গৰ্ব নোপজে দেহত। অভিমান শূন্য হুয়া হৰিক ভজয়, হৰিৰ পৰম প্ৰিয় সেইজন
কহিলো নিপতি যেন ভক্তৰ লক্ষণ তা সম্বাৰ স্বভাৱ নিউয়ে ক্ষণ নকৰে আপোন পৰা বুটিৰ বিত্ৰে সমস্তৰে কে আত্মা জানে সিটো চিত্ৰে সকলো লোকত সম ভাৱনে ৰূপম চিনিবাণী প্ৰতিষ্ঠিত ভকত উত্তম ৰামে এক নিমিষাৰ্ধ যদি এৰে হৰি পদ এতেকে মিলে আখি তলৈক সম্পদ ৰামে তথাপি ক্ষণাধনেৰে কৃষ্ণৰ চৰণ সেই মহাসাৰ জানি কৰন্ত স্মৰণ ৰামে তলৈকৈ ঈশ্বৰ হব মহানম্ৰ ভাৱে চিন্তে মাত হৰিপদ আজিও বন পাৱে এতেকে জানিছে তুষ্ট তলৈক সম্প্ৰতি এই বুলি নেৰে কৃষ্ণ চৰণে কৃষ্ণ নিমিৰজাই কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মহাভকতৰ বা উত্তম ভকতৰ লক্ষণ সম্পৰ্কে কবি সিদ্ধই অতি গুৰুত্বপূৰ্ণ তথ্য অতি গুৰুত্বপূৰ্ণ কথা এই পদৰ মাজেদি আমাক দাঙি ধৰিব বিচাৰিছে আমি প্ৰতিটো কথাৰ ওপৰত যাতে আমাৰ গুৰুত্বটা আমি অৰ্পণ কৰিব পাৰোঁ বা গুৰুত্ব দিব পাৰোঁ তাৰ প্ৰতি আমি প্ৰত্যেকেই যত্নপৰ হ'ব লাগিব এতিয়া মহাভকতৰ যিটো স্বভাৱ বা আচৰণ সেই সম্পৰ্কে পদৰ মাজেদি কৈছে যে হৰি কথা তেজিয়া আনত নেদে মন যিসকল মহাভকত বা পৰম ভকত বা উত্তম ভকত তেওঁলোকে সাংসাৰিক জীৱনত কৰ্মৰাজিৰ মাজত ঘূৰি ফুৰিলেও তেওঁলোকে হৰি কথা বিনে আন কথাত মনোযোগ নিদিয়ে কৈলো ভকতৰ ৰাজা যেন প্ৰৱৰ্তন এয়া হৈছে ভকতৰ স্বভাৱ কুল কৰ্ম বৰ্ণাশ্ৰম আদি ধৰ্ম যত উত্তম বুলিয়া গৰ্ব নোপজে দেহত যে কুল ধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম এইবিলাকৰ ওপৰত বা উত্তম জাতি দেহ এইবিলাকত তেওঁলোকৰ কোনো প্ৰকাৰৰ গৰ্ব অনুভৱ নহয় অৰ্থাৎ ধন ধান ঐশ্বৰ্য সম্পত্তি বিদ্যা এই সকলোবিলাক হ'লেও মহাভকতে কেতিয়াও এইবিলাক বিনাশী সম্পদৰ লৈ গৰ্ব অনুভৱ নকৰে অভিমান শূন্য হুয়া হৰিক ভজয় যেতিয়ালৈকে আমাৰ বিনাশী সম্পদৰ মায়ামোহৰ অভিমান আমাৰ মনৰ পৰা আঁতৰ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি ঈশ্বৰক শুদ্ধভাৱে ভক্তি কৰিব নোৱাৰিম এইটো ভাগৱতে আমাক দেখুৱাইছে যে কোনোবাই যদি শুদ্ধভাৱে ভগৱন্তক ভজিব বিচাৰে তেতিয়াহ'লে আমাৰ জাতি বিদ্যা ধন ঐশ্বৰ্য মানে সুন্দৰত্ব আৰু যৌৱনত্ব এই সকলোবিলাক অভিমান যিবিলাক অভিমানে আমাক ভক্তিৰ পথৰ পৰা বিৰত কৰে সেইবিলাকক লৈ তেওঁলোকে গৰ্ব অনুভৱ নকৰে অৰ্থাৎ আমাৰ বেদত 5টা অভিমানে আমাক ভক্তিৰ পথৰ পৰা বিৰত কৰি ৰাখে বুলি উল্লেখ কৰিছে কি
জাতি বিদ্যা মহতঞ্চ রূপ যৌবনম এবচ যত তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। এই পাঁচটা অভিমানে অৰ্থাৎ মই উচ্চ জাতিৰ মানুহ, মই গাঁওখনৰ ভিতৰত বেছি বিদ্যাৱন্ত মানুহ, মই গাঁওখনৰ ভিতৰত বেছি ধনী মানুহ, মই গাঁওখনৰ বেছি শ্ৰীমন্ত বা সুন্দৰ মানুহ, আৰু মই যৌৱনপ্ৰাপ্ত, মোতকৈ আৰু কোনো নাই, এনেকুৱা বিষয়ক লৈ মহাভকতে কেতিয়াও অভিমান নকৰে। গতিকে অভিমান থকাজনে কেতিয়াও ঈশ্বৰক শুদ্ধভাৱে ভক্তি কৰিব নোৱাৰে। গতিকে অভিমানক শূন্য হৈয়া হৰিক ভজয়। সকলো অভিমান দূৰ কৰি শুদ্ধভাৱে ভগৱন্তক ভজে। হৰিৰ পৰম প্ৰিয় সেইজন হয়। যাৰ অভিমান শূন্য হ'ব সেইজন ভগৱন্তৰ প্ৰিয় হ'ব। যাৰ অন্তৰত অভিমান থাকিব সেইজন কেতিয়াও ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। গতিকে ভগৱন্তই অভিমান কৰা বা অহংকাৰজনক কেতিয়াও ভাল নাপায় বুলি ভাগৱতত উল্লেখ কৰিছে যে সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাক জানিবা আপোনে। এই সকলো কৰ্মবিলাক মোৰ দ্বাৰা কৰিছোঁ, মই কৰিছোঁ, মোৰ জ্ঞানৰ দ্বাৰা কৰিছোঁ, মোৰ শক্তিৰ দ্বাৰা কৰিছোঁ, এই ধৰণে মই কৰিছোঁ বুলি ভবা ভাৱনাটো যাৰ অন্তৰত থাকিব সেইটোৱে হৈছে অহংকাৰ। গতিকে ভকতৰ সৰ্বদোষ সহিবাক পাৰোঁ, দম্ভ দৰ্প অহংকাৰ সহিতে নপাৰোঁ। ভগৱন্তই সকলো দুখ সহ্য কৰিব পাৰে, কিন্তু গৰ্ব আৰু অহংকাৰটো সহিব নোৱাৰে। গতিকে আমি কোনো বিষয়ক লৈ, কোনো অভিজ্ঞতাক লৈ, কোনো জ্ঞানক লৈ, কোনো সম্পদক লৈ যাতে আমি গৰ্ব অহংকাৰ কৰিব লগা নহয়, তাৰ প্ৰতি আমি প্ৰত্যেকেই গুৰুত্ব দিব লাগিব। গতিকে এতিয়া অভিমান শূন্যজন ঈশ্বৰৰ পৰম প্ৰিয়। কহিলো নৃপতি যেন ভক্তৰ লক্ষণ, তাসম্বাৰ স্বভাৱ শুনিও এহিক্ষণ। মই তোমাক এতিয়া ভক্তৰ যিখিনি লক্ষণ অৱগত কৰিলোঁ, এতিয়া তুমি তেওঁলোকৰ স্বভাৱৰ সম্পৰ্কে শুনা। নকৰে আপোন পৰ বুদ্ধি ধন বিতে, সমস্তৰে একে আত্মা জানে যিটো চিত্তে। অৰ্থাৎ আমি পাৰ্থিৱ জগতখনত কাকো আপোন পৰ ভাৱ ল'ব নালাগে। গতিকে আপোন পৰ ভাৱ লোৱাজন কেতিয়াও ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। গতিকে আপোন পৰ ভাৱটো বিনাশী। অৰ্থাৎ আমি আপোন পৰটো কিহৰ ওপৰত কওঁ? দেহৰ ওপৰত কওঁ। এইজন মোৰ আপোন মানুহ, এইজন মোৰ কোনো আপোন নহয় বা এওঁ মোৰ পৰ। এইটো দেহৰ ধৰ্মহে। আত্মাৰ ধৰ্মত আপোন পৰ নাই। গতিকে আত্মা সৰ্বত্ৰতে সম। এই ভাৱনাটো আমি জগাই তুলিব লাগিব। গতিকে আৰু পাৰ্থিৱ বিনাশী ধন ঐশ্বৰ্য সম্পত্তিক লৈ অভিমান কৰিব নালাগিব। গতিকে আমি সকলো এক ঈশ্বৰৰ অংশ, তোমাৰে সেই অংশ আমি যত জীৱ যাক। তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক, তেওঁৰ মায়াই পাই আপোন পৰ চুত বৰ, উচ্চ নিচ ধনী দুখীয়া এইবিলাক আমি ভাগ কৰি পেলাইছোঁ। গতিকে আমি ভগৱন্তৰ ওচৰত দাবী কৰিব লাগিব কি বুলি? দিওঁ উপদেশ ভজো তোমাৰ চৰণে, কৰ্মৰ বন্ধন চিন্ধু শ্ৰৱণ কীৰ্তনে। যে তুমি মোক কৃপা কৰি শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্মৰ দ্বাৰা তোমাৰ মায়াৰ কৰ্মবন্ধৰ পৰা যাতে আমি নিজক মুক্ত কৰিব পাৰোঁ, এই কথা আমি ভগৱন্তৰ ওচৰত দাবী কৰিব লাগিব। সকলো লোকতে সমভাৱ নিৰূপম, চিনিবা নিৰপতিষিতো ভকত উত্তম। সকলোকে যি আপোন বুলি ভাবিব পাৰে, একাত্মা বুলি ভাবিব পাৰে, সেইজনেই হৈছে উত্তম ভকত। মনত ৰাখিব, এক নিমিষাৰ্থ যদি এৰে হৰিপদ, এতেকেহে মিলে আশী ত্ৰৈলোক্য সম্পদ। এই মহাভগৱত যি এক ঈশ্বৰৰ বাদে অন্য চিন্তা নকৰে, পাৰ্থিৱ বিনাশী সম্পদৰ ওপৰত যাৰ কোনো মোহ নাই, তেনেকুৱা ভকতক যদি কোনোবাই কয় যে কি বুলি কয়? যে এক নিমেষাৰ্থ যদি এৰে হৰিপদ, তুমি যদি এক ক্ষণৰো আধা সময়ো যদি, এক ক্ষণো পূৰা নহয়, এক ক্ষণৰ সময়ৰ পৰিমাণ হ'ল 4 মিনিট। 4 মিনিটো নহয়, 2 মিনিট সময়। 2 মিনিট সময় যদি তুমি ঈশ্বৰত ভক্তি নকৰা, তোমাৰ গোটেই তলৈকৰ সম্পত্তি তুমি মালিক হ'ব পাৰিবা। এই বুলি যদি এজন মহাভকতক কোনোবাই কয়, আমাৰ ভাগৱতে কি বুলি কৈছে? তথাপি ক্ষণাৰ্ধ নেৰে কৃষ্ণৰ চৰণ।
একান্ত ভকতে বা পৰম ভকতে বা উত্তম ভকতে যে এক ক্ষণৰ আধা সময়ো যদি তুমি ঈশ্বৰৰ নাম নোলোৱাকৈ থাকিব পাৰা, তুমি ত্ৰৈলোক্য সম্পত্তিৰ মালিক হ'ব পাৰিবা। এই বুলি যদি কোনোবাই বক্তব্য ৰাখে, মহাভকতে পাৰ্থিৱ তিনি ত্ৰৈলোক্য সম্পদৰ মোহত পৰি এক ক্ষণৰ আধাও তেওঁ হৰিনাম এৰিব নিবিচাৰে। কিন্তু আমাৰ নিচিনা মানুহক যদি ক'লেহেঁতেন তুমি এঘণ্টা ঈশ্বৰৰ নাম নল'লে তোমাৰ বহুত সম্পত্তি হ'ব, আমি এঘণ্টা নালাগে 2-3 ঘণ্টাও হয়তো ঈশ্বৰৰ নাম নোলোৱাকৈ বহি থাকিব পাৰিম। হয়নে বাৰু কথাটো? কাৰণ আমাৰ মনবিলাক পাৰ্থিৱ বিনাশী সম্পদৰ মোহত আসক্ত হৈ আছে। গতিকে যিবোৰ আমি লগত নিব নোৱাৰোঁ, যিবিলাক অনিত্য, সেইবিলাকৰ মোহৰ পৰা আমি লৈ যাব পৰা নিত্য যিটো সম্পদ, তাৰ প্ৰতি যাতে আমি মনটো সলনি কৰিব পাৰোঁ। এই কথা আমাক ভাগৱতে দিছে যে এতেকেশে মিলে আশী ত্ৰৈলোক্য সম্পদ, তথাপি ক্ষণাৰ্ধো নেৰে কৃষ্ণৰ চৰণ, সেহি মহাসাৰ জানি কৰন্ত স্মৰণ। এই সাৰগৰ্ভতা কথা বুজি আমি যাতে ভগৱন্তক ভক্তি কৰিব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। ত্ৰৈলোক্য ঈশ্বৰ সবু মহানম্ৰভাৱে চিন্তে মাত্ৰ হৰিপদ আজিও নপাৱে। গতিকে ত্ৰৈলোক্যৰ ঈশ্বৰ ভগৱন্তক যাতে আমি নম্ৰভাৱে একান্ত চিত্তে আমি যাতে ভজনা কৰিব পাৰোঁ, তাৰ প্ৰতি আমি সদায় সচেতন হ'ব লাগিব। এতেকে জানিছে তুচ্ছ ত্ৰৈলোক্য সম্পত্তি, যে মহাভকতে ত্ৰৈলোক্য সম্পত্তিক তুচ্ছ জ্ঞান কৰে, কাৰণ এইবোৰ অনিত্য অস্বাৰ্থ। এহি বুলি নেৰে কৃষ্ণ চৰণে ভকতি, ত্ৰৈলোক্যৰ সম্পত্তি মায়ামোহত ভগৱন্তৰ নাম নেৰে। কিন্তু আমাৰ মনটো স্বাভাৱিকতে ভোগবাদ বস্তুবাদ। আমাক যদি কোনোবাই কয় তোমালোকে এই সদানন্দ প্ৰাথমিকৰ 7 দিনীয়া ভাগৱতৰ যদি এদিন উপস্থিত থাকিব পাৰা, তেতিয়াহ'লে প্ৰতিদিনে স্থানীয় MLA পুঁজিৰ পৰা দিয়া মানে 5-5 লক্ষ টকা সমবিতৰণ কৰা হ'ব ভাগৱত শুনিবলৈ অহাসকলক, আৰু যুৱক যুৱতীসকলক একোটাকৈ স্ক্ৰীন টাচ মোবাইল ফোনো উপহাৰ দিয়া হ'ব। এই বুলি যদি কেনেবাকৈ কোনোবাই ঘোষণা কৰে, তেতিয়াহ'লে আমাৰ ডেকা গাভৰু আহি ভাগৱত শুনাত ভৰি পৰিব। কাৰণ ভাগৱত শুনিবলৈ গ'লেই যদি এটা স্মাৰ্টফোন পায় বা এটা স্ক্ৰীন টাচ মোবাইল ফোন দামী ফোন যদি পায়, আৰু 5 লাখ টকাৰ যদি ভাগৰ অংশীদাৰ হ'ব পাৰে, কোনে নহাকৈ থাকিব? যাৰ কাৰণে ব্যাসক নাৰদে কৈছিল, তুমি ভোগবাদী বস্তুবাদী মানুহক ভুল পথে পৰিচালিত কৰিলা। কেনেকৈ? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি নিৰন্তৰে পশু বলি দি ধৰ্ম আচৰণ কৰিবলৈ শিক্ষা দিলা। স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইবু বুলি ৰংগে কাটে হংসচাক। মানুহবিলাক স্বভাৱতে ভোগবাদী বস্তুবাদী। হাঁহ পাৰ ছাগলী বলি দিলেই স্বৰ্গ সুখ পাব বুলি তুমি যি ধৰ্ম আচৰণ দিলা, ধৰ্ম প্ৰৱৰ্তন কৰিলা, সকলো জপিয়াই পৰিল। ফলত কি হ'ল? সিজিল তোমাৰ ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ৰতব সেহি অভিপ্ৰায়। তুমি যে মানুহক ভুল পথে পৰিচালিত কৰিলা, এইকাৰণে তোমাৰ পাপ সিদ্ধ হ'ল। এইকাৰণে তুমি এনেকৈ অসন্তুষ্টত জীৱন কটাব লগা হৈছে। তেতিয়া তেওঁ ক'লে উপায় এটা আছে। মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। এতিয়া তুমি ভগৱন্তৰ গুণ নাম থকা এখন শাস্ত্ৰ প্ৰণয়ন কৰা, নহ'লে আৰু তোমাৰ গত্যন্তৰ নাই। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। লগে লগে নাৰদৰ পৰামৰ্শ শুনি তেওঁ ঈশ্বৰক ধ্যান কৰিলে আৰু হৃদয়তে দেখা পালে। কেনেকুৱা ৰূপত দেখা পালে? বামপাশে মায়া দখি নত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাও। মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত, দুহান্তু মধ্যত আছা ভগৱন্ত। হৃদয়ত ভগৱন্তক কেনেকৈ দেখা পালে? এফালে বাওঁ আৰু এফালে সোঁ, গতিকে তাৰ মাজতে ভগৱন্ত আছে। অৰ্থাৎ আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱন্ত আছে, কিন্তু পথ দুটা দিছে, এটা বাওঁ পথ, এটা সোঁ পথ, এটা আগম, এটা নিগম, এটা সকাম, এটা নিষ্কাম, এটা প্ৰবৃত্তি, এটা নিৰ্বৃত্তি। এই ধৰণে আমাক দুটা পথৰ মাজেদি ভগৱন্তই আমাক পৰিচালনা কৰি আছে। এতিয়া আমাৰ ভাগৱত শুনাৰ লক্ষ্য হ'ল যে আমি কোনটো পথেদি গ'লে আমাৰ জীৱনৰ সাৰ্থকতা হ'ব। তেতিয়া কৈছে বামপাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চ ভৈল গাও। কেনেকৈ দেখিলে? মায়ে বান্ধন্ত ভক্তি মাও মেলাৱন্ত।
মায়া বাওঁ পথে যদি যাওঁ, আগম পথে যদি যাওঁ, আমি এই সংসাৰ চক্ৰত বান্ধ খাই থাকিব লাগিব। গতিকে আমি সোঁ পথে যাব লাগিব, অৰ্থাৎ ভক্তি পথত যাব লাগিব। আজিৰ দৰে যদি ভক্তি পথত যদি আমি পৰৱৰ্তী জীৱন যদি আগুৱাই নিব পাৰোঁ, তেতিয়া আমাৰ জীৱই এই সংসাৰ চক্ৰত কেতিয়াও বান্ধ খাই থাকিব নালাগে, আমি পৰম গতিৰ অধিকাৰী হ'ব পাৰিম। এই তথ্য আমাক ভাগৱতে দিছে। গতিকে এইখিনি কথা আমি জানিবৰ কাৰণে, অৰ্থাৎ পাৰ্থিৱ যিবিলাক সম্পদ সেইবিলাক অনিত্য, অশাশ্বত। এতেকে জানিছে তুচ্ছ তলৈক সম্প্ৰতি, যে তলৈকৰ সকলো সম্পত্তি তুচ্ছ, আজি আছে কালিলৈ নাই, এইটো মানে বিনাশী। এহি বুলি নেৰে কৃষ্ণ চৰণে ভকতি, একান্ত ভকতে মানে পাৰ্থিৱ সম্পদৰ লোভত পৰি ভগৱন্তৰ নাম নেৰে, সকলো সময়তে যায়। আৰু ভাগৱত শ্ৰৱণ কৰাৰ লগে লগে আমি গতিপথটো নিৰ্ণয় কৰিব পাৰোঁ। গতিকে ভগৱন্তৰ সৃষ্টিত চব দুটা, এটা বাওঁ এটা সোঁ, এটা আন্ধাৰ এটা পোহৰ, এটা দিন এটা ৰাতি, এটা ভাল এটা বেয়া, এটা ভক্তি এটা মায়া। এতিয়া আমি কোনটো পথ ল'ব লাগিব? যে আমি সদায় ভক্তিৰ পথটো ল'ব লাগিব, পোহৰৰ পথটো আমি বাছি ল'ব লাগিব। তেতিয়াহ'লে আমাৰ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। এই সংসাৰলৈকে আমি সত্য যুগ নমাই আনিব পাৰিম। কেনেকৈ? যে দূৰভৈল কাম ক্ৰোধ লোভ মোহ ছয়, জানিবা তেখনে ভৈলে সত্যৰ উদয়। আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰি আমাৰ মনৰ পৰা কাম ক্ৰোধ লোভ মোহ এই বেয়া ভাৱবোৰ যিদিনাখন আমি মনৰ পৰা আঁতৰাই দিম, সেইদিনাখন আমি প্ৰত্যেকেই সত্য যুগৰ একোজন পাৰিষদ ৰূপে গণ্য হৈ যাম। মনত ৰাখিব কথাটো। আৰু যি মুহূৰ্ততে আমাৰ বেয়া কামৰ প্ৰতি মনটো ধাবিত হ'ব, পাপৰ কৰ্মক লাগি মন যাই তলি, জানিবা তেখনে আহি পাইলে পাপী কলি। তেতিয়া আমাৰ মনলৈ কলি সোমাল বুলি আমি গণ্য কৰিব লাগিব। আমাৰ মনটো যি মুহূৰ্তত বেয়া ফালে ধাৱমান হয়, সেই মুহূৰ্ততে আমাৰ মনৰ মাজত আহি কলি উপস্থিত হৈছে বুলি আমি গণ্য কৰিব লাগিব। গতিকে ভাগৱতে আমাৰ জীৱনশৈলীৰ সমস্ত দিশ সুন্দৰভাৱে দি থৈ গৈছে। আমি মাত্ৰ আজিৰ দৰে চৰ্চা কৰি আমি প্ৰত্যেকখন ঘৰতে, প্ৰত্যেকখন সমাজতে, প্ৰত্যেকটো নামঘৰতে আমি যাতে ভাগৱত চৰ্চাৰ জৰিয়তে আমি উঠি অহা প্ৰজন্ম, আমাৰ সমাজৰ সকলো লোকক, আমাৰ শিশুসকলক আমি যাতে আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ মাজেদি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমাৰ সচেতনসকলে সদা সৰ্বদা চেষ্টা কৰিব লাগিব। আৰু তাৰ কাৰণে যিটো আপোনালোকে ত্যাগ কৰিব, তাৰ ত্যাগৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। এই কথা আমাক ভাগৱতে কৈছে। ইয়াৰ পৰৱৰ্তী পদে আমাক কি কৈছে আমি পুনৰ আলোচনা কৰিম।